তো তেতিয়াহ'লেও আমি কিবা এটা পালোঁ আৰু আমি যদি আজিৰ দিনটোত মূল্যবৃদ্ধিৰ বিৰুদ্ধেও একেলগতে যদি থিয় হৈ দিওঁ তেতিয়াহ'লেও আমি ফল এটা পাম কিন্তু আমি একেলগতে থিয় নিদিয়াৰ কাৰণেহে এতিয়ালৈকে ফলাফলটো যিধৰণে পাব লাগিছিলে পোৱা মই ক'বলগীয়া কেইটা কৈ দিলোঁ আৰু এটা কথাই সুধিছোঁ যদি কংগ্ৰেছৰ লগত কিবা কাৰণত আপোনালোকৰ এলায়েন্স নহয় কাৰণ তেওঁলোকে আপুনি যেনেধৰণে মানে আগ্ৰহ দেখাইছে তেওঁলোকে কিছু অকণমান গাফিলতি কৰি আছে গতিকে তেতিয়া শিৱসাগৰত কেনেকুৱা হ'ব পাৰে আপুনি ৰাইজৰ দলৰ কেইটা চিট পাব শিৱসাগৰত মানে শিৱসাগৰটো এটা সমষ্টি এটা চিট পাম তো শিৱসাগৰত আপুনি তেতিয়া জিকাৰ হেৰিটো কেনেকুৱা হ'ব পাৰে যদিহে কংগ্ৰেছৰ লগত এলায়েন্স মানে মোৰ জিকাৰ কথা কৈছোঁ মইতো জীৱনত আপোনালোকে চাগে জানে যে মই নিজৰ জিকাৰ কথাটোতো কেতিয়াও ভাবিয়ে নাথাকোঁ মইতো অসমৰ মানুহৰ কাৰণে কাম কৰিছোঁ গতিকে অসমৰ মানুহে মই ভাবোঁ যে যিকোনো এটা সমষ্টিত উঠিলে মোক জিকাব বুলি মোৰ বিশ্বাস আছে অসমৰ মানুহৰ প্ৰতি মোৰ সেই ধৰণৰ আস্থা আছে বিশ্বাস আছে সন্মান আছে মৰম আছে আৰু মোৰ প্ৰতিও সেই মৰম মই য'তেই যাওঁ আপোনালোকে মোৰ লগত ওলাবচোন যিকোনো এজন বিধায়কৰ লগত নিজৰ সমষ্টিলৈ ওলাব আৰু মোৰ লগত এবাৰ বিধায়ক হিচাপে সমষ্টিত ওলাব তো নহয় আমি ডেফিনেটলি এই মুহূৰ্তলৈকে আমি সকলোৱে মিলি ইলেকশ্যন খেলাৰ পক্ষত আৰু গতিকে অকলে আমি কেইটা জিকিম সেই কথাটো এতিয়া মই কোৱাৰ পক্ষত নহয় কিন্তু এটা কথা খাটাং যে 2026 চনত আমি ভাল ফলাফল দেখুৱাব লাগিব আমি ভাল ফলাফল দেখুৱাব পাৰিলেহে চৰকাৰ হ'ব 50%টো সব পাৰ্টিয়ে ভাল ফলাফল দেখুৱাবই লাগিব ন তেতিয়াহে চৰকাৰ হ'ব গতিকে আমাৰ ফলাফল খুব ভাল হ'ব মই খাটাং আৰু মই যিমান কষ্ট কৰিছোঁ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই যিমান কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে যিমান কষ্ট কৰিছে আৰু অসমৰ মানুহৰ আমাৰ প্ৰতি যি ধৰণৰ আগ্ৰহ বাঢ়িছে আপোনালোকে 2026ত মিৰাকুল এটা দেখিবলৈ পাব মিৰাকুল মই আপোনালোকক কৈ থৈছোঁ আপোনালোকে যাদু দেখিবলৈ পাব য'ত আপোনালোকে দেখিবলৈ পাব যে ৰাইজৰ দল এইবাৰ অসমৰ এটা মেজৰ দল ৰূপে আত্মপ্ৰকাশ কৰিব আমাৰ লগত কংগ্ৰেছৰ যিটো যোগাযোগ চলি আছে সেই যোগাযোগত মানে নিগেটিভ এতিয়ালৈকে তোমালোকৰ লগত নহ'ব এনেকুৱা ধৰণৰ কথা আমি পোৱা নাই আৰু আমি বিৰোধী ঐক্য মঞ্চৰ মানুহবিলাকেতো বাকী যি 16টা দল আছোঁ তেওঁলোকৰ মাজতো আমি কথা পাতিয়ে থাকোঁ কথা সঁচাকৈ পাতি থাকোঁ মই আজি 3-4 দিনৰ আজি কিছুদিনৰ আগত ধৰক লুৰিণজ্যোতি গগৈ অতি কমেও 4বাৰ ফোন কৰিছোঁ যে বিৰোধী ঐক্য মঞ্চৰ এখন আমি চবেই মিটিং এখন দিব লাগে এতিয়া কথা পাতি থাকোঁ এতিয়া মই ভাবোঁ যে বিৰোধী ঐক্য মঞ্চক লৈ যদি যোৱা নাই তেওঁলোকে যদি নিজৰ পাৰ্টিৰ এজেণ্ডাক লৈ গৈছে তেতিয়াহ'লে নোপোৱাৰ ৰাইটো তেওঁলোকৰ আছে নোপোৱাতেও যাব পাৰে কিন্তু এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে কোৱাটো উচিত আছিলে বুলি মই ভাবোঁ বাৰু মানে মই এটা কথা কওঁ চাওক এইবিলাক আপোনালোকে মোৰ মুখৰ পৰা কিবা এটা উলিয়াব পাৰিম বুলি ভাবি প্ৰশ্নটো কৰি আছে কিন্তু মোৰ মুখৰ পৰা তেনেকুৱা ধৰণৰ নিগেটিভ কথা নোলায় এইকাৰণে যে বিজেপি চৰকাৰখন ইমান বেছি নিগেটিভ ইমান বেছি ধ্বংসকাৰী ইমান বেছি জাতিদ্ৰোহী যে এই চৰকাৰখনক চবেই মিলিলেহে আমি গিৰাব পাৰিম গতিকে এই চৰকাৰখনক সকলোৱে মিলি গিৰোৱাটো যিটো আমাৰ লক্ষ্য গতিকে আপোনালোকে মোক সুধি থাকিব পাৰিব প্ৰশ্নটো চব প্ৰশ্নৰ উত্তৰ এটাই পাব যে আমি নাজানো দিল্লীলৈ যোৱাৰ কথাটো সঁচাকৈ আমাক নাজানো আমাক জনোৱা নাই কিন্তু আকৌ ৰাইজৰ দলো উঠি লৈ ৰাইজৰ দলৰো আকৌ অসমৰ ৰাজনীতিত বেছি প্ৰাসংগিক হৈ যাব বুলি কোনোবাই ভয় খায় তেতিয়াহ'লে বেলেগ কথা নহ'লেতো মই ভাবোঁ যে যদি সঁচাকৈ বিজেপিক হৰুৱাৰ যদি কাৰোবাৰ আন্তৰিক প্ৰচেষ্টা আছে মইতো ভাবোঁ যে আপোনালোকে চাওক আমাৰো কংগ্ৰেছৰ লগত বহুত ডিফাৰেঞ্চ আছে কিন্তু তাৰ পাছতো কৈ আছোঁ যে নাই আমি বিজেপিক হৰুৱাৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ যি সাম্প্ৰদায়িক ফেচিবাদী বাতাবৰণ তাৰ পৰা অসমৰ মানুহ বচোৱাৰ ক্ষেত্ৰত আমি একলগ হ'বই লাগিব আৰু কংগ্ৰেছকো এটা দুটা ময়ো কেতিয়াবা কওঁ কেতিয়াবা কংগ্ৰেছেও কেতিয়াবা কিবা এটা কয় এইটোতো চব মানুহৰ মাজতে থাকে আপোনালোক সাংবাদিক একেলগতে থাকে কেতিয়াবা এইটোৱে এইটো খুট খাট নালাগে নেকি লাগে নহয় আৰু নিজৰ ঘৰতে পত্নীৰ লগতে লাগে গতিকে এলায়েন্স পাৰ্টনাৰৰ লগত কেতিয়াবা হ'বও পাৰে কিবা দুটা এটা কথা সৰু সুৰা কিন্তু মই ভাবোঁ যে এতিয়ালৈকে আমি সকলোৱে একেলগে মিলি 2026ক বিজেপিক হৰুৱাবৰ কাৰণে বদ্ধপৰিকৰ
আমি অন্তত ৰাইজৰ দল বদ্ধপৰিকৰ আমাক নোলোৱাকৈ কোনোবাই যদি অকলে যদি বিজেপিক খেদিব পাৰে তেতিয়াহ'লেও মষ্ট ৱেলকাম এইটোতো কোনো আপত্তি কৰিবলগীয়া পাৰিব নহয় নহয়